এই মুহূৰ্তত কণ্ঠশিল্পী নাহিদ আফ্ৰিনে জনাইছে খবৰ বৰ্তমান কেনেকুৱা নাহিদ আফ্ৰিনৰ মাতৃৰ স্বাস্থ্য সকলো সবিশেষ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই থাকিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ এটা অতি দুখৰ খবৰ অনুৰাগীসকলক দিছিল যে তেওঁৰ মাতৃ শাৰীৰিকভাৱে অসুস্থ হৈছে আৰু ততাতৈয়াকৈ কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ মাতৃক নতুন দিল্লীৰ এখন উন্নত চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল আৰু শেহতীয়াকৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে জনাইছে যে বৰ্তমান মাকৰ স্বাস্থ্য কেনে আছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে এক নতুন খবৰত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে কয় যে মোৰ মাতৃক দিল্লীৰ এখন উন্নত চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছিল আৰু বৰ্তমান মাতৃৰ স্বাস্থ্যৰ অৱস্থা আগতকৈ উন্নত হৈছে বুলি কণ্ঠশিল্পী নাহিদ আফ্ৰিনে জানিবলৈ দিছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ মাতৃ সুস্থ হৈ পৰক সেয়াই কামনা আমাৰ চেনেলৰ তৰফৰ পৰাও। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।